দুৰ্গা পূজা উপলক্ষে এটা বৃহৎ খবৰ আহিছে। আমি খবৰটো গোটেইখিনি কথা ইয়াতে জানিবলৈ চেষ্টা কৰিম। এখন জাননী প্ৰকাশিত হৈছে পূজাৰ বনাছক লৈ পেলাই 17,900 টকাৰ ওপৰত পূজাৰ বনাছ ইতিমধ্যে মুকলি কৰা হৈছে, এপ্ৰুভ কৰা হৈছে। গোটেইখিনি খবৰ চাম আৰু এটা সৰু অনুৰোধ থাকিলে আপোনালোকলৈ, যদি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক আমি খবৰটোলৈ আগবাঢ়োঁ। ইয়াতে আপোনালোকে দেখিছে সেই ভাল খবৰটো, আৰু এই ভাল খবৰটো ইতিমধ্যে কেবিনেটত এপ্ৰুভড কৰা হৈছে। কেবিনেট এপ্ৰুভ প্ৰডাক্টিভিটি লিংক বনাছ ফৰ 78 days টু ৰেলৱে এমপ্লয়িজ। তো ইয়াতে কি লিখিছে আমি চাম। ইন ৰিকগনিশ্যন অফ দ্য এক্সিলেঞ্চ পাৰফৰ্মেঞ্চ বাই দ্য ৰেলৱে ষ্টাফ, দ্য ইউনিয়ন কেবিনেট chaired by the Prime Minister Sri Narendra Modi today approved payment of productivity link bonus of 78 days rupees 1868.68 crore to 10,91,146 railway employees. এটা দেখিলে আপোনালোকে যে ইয়াতে আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ PLB-টো 78 ডেজৰ কাৰণে মুকলি কৰি দিছে। আৰু ইয়াতে আপোনালোকে চাব পাৰে যে 1,865.68 কোটি টকা ইয়াতে আপোনালোকৰ 10,91,146 গৰাকী এমপ্লয়িজক দিয়া হৈছে। তাৰপিছত লিখিছে পে'মেণ্ট অফ PLB টু এলিজিবল ৰেলৱে এমপ্লয়িজ ইজ মেড ইচ ইয়াৰ বিফৰ দ্য দুৰ্গা পূজা দশেৰা holidays. This year also PLB amount equivalent to 78 days wages is being paid to about 10.91 lakh non-gazetted railway employees. The payment of PLB has act as an incentive to motivate railway employees for working towards improvement in the performance of the railways. So ইয়াতে সেইটো কথা কৈছে যে প্ৰত্যেক আপোনাৰ দুৰ্গা পূজা বা দশেৰাৰ আগত এই PLB-টো ৰিলিজ কৰা হয় 78 দিনৰ, আৰু বৰ্তমান 10.91 মানে 10,91,000 মানুহে নন গেজেটেড এমপ্লয়ি সকল ইয়াতে লাভান্বিত হৈছে। দ্য মেক্সিমাম পেয়েবল এমাউণ্ট অফ PLB equivalent to 78 days wages for each eligible railway employee is rupees 17,951. The above amount will be paid to various categories of railway staff like track maintainers, loco pilots, train managers, station masters, supervisors, technician helpers, pointsmen, ministerial staff and other group C staff. তো মিনিষ্টেৰিয়েল একচুৱেলি তো দেখিছে আপোনালোকে যে 17,951 টকা এই যিখিনি কেটেগৰীৰ ষ্টাফ আছে সেই কেটেগৰীৰ ষ্টাফখিনিক তেওঁলোকক দিয়া হ'ব। তো ক'ব গ'লে তেওঁলোকে ৰেলৱেজৰ এইখিনি এমপ্লয়িয়ে যিখিনি এমপ্লয়িৰ কথা ইয়াতে লিখি দিয়া হৈছে তেওঁলোকে 17,951 টকা তেওঁলোকক পেইড কৰা হ'ব। পূজাৰ আগেয়ে তেওঁলোকে বনাছ লাভ কৰিব। The performance of the railways is in the year 2024-25 was very good. Railway loaded a record cargo of 1 million tons and carried nearly 1 billion passengers. মানে কৈছে যে 2024 আৰু 25 বৰ্ষত পাৰফৰ্মেঞ্চ বহুত ভাল বুলি কোৱা হৈছে ৰেলৱেৰ। আৰু ইতিমধ্যে প্ৰত্যেক বছৰতে দিয়া হয় এই 78 দিনৰ তেওঁলোকৰ এই বনাছটো। তো তেওঁলোকৰ কাৰণে এইটো এটা বহুত ভাল খবৰ এটা আহিলে।